Dear students, welcome to MNB Edu Hub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24 নগাঁও জিলাৰ সোশিয়াল সায়েন্স বিষয়ৰ যে কোৱেশ্চন পেপাৰ আছে হেতু এই ভিডিওটোৰ জৰিয়তে আমি তোমালোকৰ লগত ডিসকাস কৰিম 45 টা যি এমসিকিউ কোৱেশ্চনছ আছে এই এমসিকিউ কোৱেশ্চনছ আৰু তাৰে সলিউশন বলা আমি ভিডিওটো আৰম্ভ কৰিছো প্ৰথমটো প্ৰশ্ন বিভাজনৰ প্ৰতিক্ৰিয়াৰ বাবে বংগত কি আন্দোলন গঢ় লৈছিলে আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন সি স্বদেশী আন্দোলন 2 নম্বৰ প্ৰশ্ন 1942 চনত মহাত্মা গান্ধীয়ে আৰম্ভ কৰা ভাৰত ত্যাগ আন্দোলনৰ মুখ্য লক্ষ্য কি আছিল আৰু অপচন যিখিনি দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন বি যেটো আছে হেতু ব্ৰিটিছ শাসনৰ পৰা পূৰ্ণ স্বাধীনতা 3 নম্বৰ প্ৰশ্ন ক্ৰিপছ মিশনৰ হৈতে জড়িত আছিল তলৰ চাৰিটা যি অপচন দিয়া আছে এই চাৰিটাৰ ভিতৰত কোনটো ক্ৰিপছ মিশনৰ হৈতে জড়িত আৰু অপচনৰ মাজত শুদ্ধ উত্তৰটো অপচন সি কোৱাইট ইণ্ডিয়া মুভমেন্ট ভাৰত ত্যাগ আন্দোলন 4 নম্বৰ প্ৰশ্ন কোন গৰাকী নেতা সাংবিধানিক সভাৰ সদস্য নাছিল আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন বি যেটো আছে হেতু জৱাহৰলাল নেহেৰু 5 নম্বৰ প্ৰশ্ন বিভাজনৰ সম্মুখত অহিংসাৰ প্ৰতি দায়বদ্ধতাৰ বাবে কোন গৰাকী ব্যক্তি হিমন্ত গান্ধী ৰূপে পৰিচিত আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন বি খান আব্দুল গফৰ খান 6 নম্বৰ প্ৰশ্ন কোনখন উত্তৰ পূব ভাৰতীয় ৰাজ্য হৰ্ণবিল উৎসৱ নামৰ পৰম্পৰাগত উৎসৱৰ বাবে জনাজাত আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন এ নাগালেণ্ড 7 নম্বৰ প্ৰশ্ন ব্ৰিটিছৰ বিৰুদ্ধে অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ হৈছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন এ ফুলগুৰি বিদ্ৰোহ 8 নম্বৰ প্ৰশ্ন 1860 চনত অসমত ব্ৰিটিছসকলে প্ৰচলন কৰিছিলে এই প্ৰশ্নটোৰ আমাৰ উত্তৰ দুটা হ'ব এ আৰু সি গ্ৰেজিং টেক্স আৰু অনুজ্ঞাপত্ৰ কৰ এটোৰ যেটো এনসাৰ আছে এটো এনসিআরটি বুকত যি দিয়া আছে মই তোমালোকৰ ইয়াতে এটাচ কৰি দি আছো তোমালোকে ভালদৰে চাই লব পাৰিবা 9 নম্বৰ প্ৰশ্ন 1893 চনৰ 24 ডিসেম্বৰ তাৰিখে হোৱা কৃষক বিদ্ৰোহক জনা যায় আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন এ ৰঙিয়া ৰাইজ মিল 10 নম্বৰ প্ৰশ্ন বিদ্যালয় কাৰ্যালয় ইত্যাদিত অসমীয়া ভাষাটো মাধ্যম হিচাপে পুনৰ প্ৰতিষ্ঠাপিত হোৱা বৰ্ষটো হল আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন এ 1873 চনত 11 নম্বৰ প্ৰশ্ন অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰকাশ কৰা আলোচনীখন হল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি জোনাকি 12 নম্বৰ প্ৰশ্ন তলত দিয়া ভাৰতবৰ্ষৰ উৎসৱসমূহ কালক্ৰম অনুসৰি সজোৱা বছৰৰ প্ৰথমৰ পৰা আৰম্ভ কৰি শেষলৈকে কোনটো কেতিয়া হয় হেতু আমাক মিলাব দিছে আৰু ইয়াতে যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন এ হ'ব কাৰণ প্ৰথমতে কি হয় হোলি হয় তাৰ পিছত নৱৰাত্ৰি হয় 2 নম্বৰত তাৰ পিছত 3 নম্বৰত হয় দুৰ্গা পূজা তাৰ পিছত মানে শেষত হয় দীপাৱলী 2 নম্বৰ প্ৰথম হ'ব 3 নম্বৰ দ্বিতীয়ত হ'ব 4 নম্বৰ তৃতীয়ত হ'ব আৰু 1 নম্বৰ চতুৰ্থত হ'ব আৰু এইটো অপচন এত আছে সেই কাৰণে এটো হ'ব শুদ্ধ উত্তৰ 13 নম্বৰ প্ৰশ্ন কোনে হেৰেক্কা আন্দোলনৰ আৰম্ভণি কৰিছিলে আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন ডি ৰাণী গাইদালু 14 নম্বৰ প্ৰশ্ন অনৈক্যৰ মাজত ঐক্য বাক্যশাৰী প্ৰতিষ্ঠা লাভ কৰা মহান গ্ৰন্থখন হল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ ডিসকভাৰী অফ ইণ্ডিয়া 15 নম্বৰ প্ৰশ্ন অসম সাহিত্য সমাজ ক'ত গঠন হৈছিলে আসাম লিটাৰেৰী সোসাইটি আৰু এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ যেটো আছে হেতু কলকাতা 16 নম্বৰ প্ৰশ্ন তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী
আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো নলগাহৰি 17 নম্বৰ প্ৰশ্ন তলৰ কোনটো প্ৰাকৃতিক সম্পদৰ উদাহৰণ আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন সি সানলাইট সূৰ্যৰ পোহৰ 18 নম্বৰ প্ৰশ্ন অৰ্থনৈতিক ভূগোলৰ পিতৃ হল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি জৰ্জ চিজহাম 19 নম্বৰ প্ৰশ্ন গোলকীয় উত্তাপ এটা আৰু ইয়াতে যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অন্তঃৰাষ্ট্ৰীয় সমস্যা 20 নম্বৰ প্ৰশ্ন বহনক্ষম উন্নয়ন হৈছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো বিবেচনা সম্পন্ন উন্নয়ন 21 নম্বৰ প্ৰশ্ন আটাইতকৈ দীঘল উপকূল ৰেখা থকা মহাসাগৰখন হল আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন সি এটলান্টিক অচিয়ান এটলান্টিক মহাসাগৰ 22 নম্বৰ প্ৰশ্ন অসমৰ গ্ৰাম্য জনসাধাৰণৰ প্ৰাথমিক বৃত্তি কি আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ কৃষি 23 নম্বৰ প্ৰশ্ন তলৰ কোনখন সাগৰে ইউৰোপ আৰু আফ্ৰিকাক পৃথক কৰিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে সেইটো ভূমধ্য সাগৰ 24 নম্বৰ প্ৰশ্ন পৃথিৱীৰ মুঠ দেশ হৈছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি 197খন 25 নম্বৰ প্ৰশ্ন জনসংখ্যাৰ ভিত্তিত আটাইতকৈ বৃহৎ জনজাতিটো হল আৰু এইটো অসমৰ সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বড়ো 26 নম্বৰ প্ৰশ্ন অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ দেখা যায় আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি ডিব্ৰু চাইখোৱা নেশ্যনেল পাৰ্ক ডিব্ৰু চাইখোৱা উদ্যানত 27 নম্বৰ প্ৰশ্ন কোনখন ঠাই পনীয়া সোণৰ বাবে বিখ্যাত আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডিগবৈ খাৰুৱা তেলক পনীয়া সোণ বুলি কোৱা হয় আৰু ডিগবৈ খাৰুৱা তেলৰ কাৰণে বিখ্যাত 28 নম্বৰ প্ৰশ্ন অসমৰ প্ৰধান শস্য হৈছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি ৰাইচ ধান 29 নম্বৰ প্ৰশ্ন যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰচলন হৈছিলে আৰু কোনখন দেশত প্ৰথমতে যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰচলন হৈছিলে সেইটো সুধিছে অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি আমেৰিকা 30 নম্বৰ প্ৰশ্ন ইংৰাজী ফেডাৰেশ্যন শব্দটো আহিছে ইংৰাজী শব্দ যিটো আছে ফেডাৰেশ্যন এইটো ক'ৰ পৰা আহিছে সেইটো সুধিছে অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি লেটিন শব্দ ফৈডাছৰ পৰা 31 নম্বৰ প্ৰশ্ন ভেটু ক্ষমতাৰ 31 নম্বৰ প্ৰশ্ন ভেটু প্ৰয়োগৰ ক্ষমতা আছে আৰু কাৰ লগত আছে সেইটো সুধিছে অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো সিকিউৰিটি কাউন্সিল নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ যি নিৰাপত্তা পৰিষদ আছে তাৰ কেৱল ভেটু প্ৰয়োগ কৰাৰ ক্ষমতা আছে 32 নম্বৰ প্ৰশ্ন আন্তৰ্জাতিক শিশু কল্যাণ অনুষ্ঠানটো হল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি ইউনিচেফৰ ফুল ফৰ্ম হল ইউনাইটেড নেশ্যন ইণ্টাৰনেশ্যনেল চিলড্ৰেন ইমাৰ্জেঞ্চি ফাণ্ড 23 নম্বৰ প্ৰশ্ন বিশ্ব মানৱ অধিকাৰ দিৱস পালন কৰা হয় আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি 10 ডিচেম্বৰ তাৰিখে 34 নম্বৰ প্ৰশ্ন 1952 চনত ৰাষ্ট্ৰসংঘই গঠন কৰা আয়োগখন হল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ নিৰস্ত্ৰীকৰণ আয়োগ 35 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষজন হ'ব লাগিব আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ 37 নম্বৰ প্ৰশ্ন চেক এবিধ আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি অবিহিত মুদ্ৰা 37 নম্বৰ প্ৰশ্ন 1770 চনত ভাৰতবৰ্ষত স্থাপন হোৱা প্ৰথমটো বেংকৰ নাম আছিলে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ বেংক অফ হিন্দুস্তান অপশ্যন ডি যিটো আছে সেইটো 38 নম্বৰ প্ৰশ্ন
ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো হ'ল আৰু অপশ্যন যিখিনি দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ভাৰতীয় ৰিজাৰ্ভ বেংক 39 নম্বৰ প্ৰশ্ন চিডবিৰ মুখ্য কাৰ্যালয় ক'ত আছে সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো লক্ষ্ণৌ 40 নম্বৰ প্ৰশ্ন নাবাৰ্ড স্থাপন কৰা হৈছিলে আৰু কিমান চনত স্থাপন হৈছিলে এইটো সুধিছে অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি 1982 চনত 41 নম্বৰ প্ৰশ্ন ইয়াৰ কোনটো বিশ্বায়নে সৃষ্টি কৰা প্ৰত্যাহ্বান আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি সাংস্কৃতিক বাধাসমূহ সংৰক্ষণ কৰা 42 নম্বৰ প্ৰশ্ন নীতি আয়োগৰ প্ৰথমখন সভা অনুষ্ঠিত হৈছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ দিল্লী 43 নম্বৰ প্ৰশ্ন তলৰ কোনটো মানৱ উন্নয়নৰ সূচক নহয় আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি জনমুৰি আই 44 নম্বৰ প্ৰশ্ন নীতি আয়োগ গঠন কৰা বুলি ঘোষণা কৰা হৈছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি 2015 চনৰ 1 জানুৱাৰী তাৰিখে 45 নম্বৰ প্ৰশ্ন এটা বৃত্তীয় বছৰত দেশ এখনত উৎপাদিত সৰ্বমুঠ বা সামগ্ৰীৰ মুদ্ৰাগত মূল্যই হ'ল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে সেইটো নেশ্যনেল ইনকাম বা জাতীয় আয় নেক্সট আমাৰ ডেছক্ৰিপটিভ টাইপ কুৱেশ্যন দিয়া আছে কেইটামান এইবিলাক তোমালোকে পৰীক্ষা দিয়াৰ আগতে চাই যাব লাগিব ডিয়াৰ ষ্টুডেণ্টছ এইখিনিয়ে আছিলে আমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন 2023-24 নগাঁও জিলাৰ ছ'চিয়েল ছায়েন্সৰ যি কুৱেশ্যন পেপাৰ আছিলে সেইখন আশা কৰিছোঁ ভিডিঅ'টোৱে তোমালোকক বহুত উপকৃত কৰিব যদি ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা কমেণ্টছ কৰিবা আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ নিশ্চয় কৰিবা ধন্যবাদ